মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আজি মই তোমালোকলৈ এখন চিঠি কবিতাটোৰ দুটা প্ৰশ্ন লৈ আহিছোঁ। আহাচোন চাই লওঁ। প্ৰথম প্ৰশ্নটো হৈছে, এখন চিঠি কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে? উত্তৰটো হ'ব এনেধৰণৰ: ঘৰৰ পৰা দূৰৈত মেঘাচ্ছন্ন পৰ্বতত থাকি দেশৰ হকে যুঁজ দিয়া এজন সৈনিকৰ মনৰ কথা কবিতাটিত প্ৰকাশ কৰা হৈছে। যুদ্ধ বিৰতিত জিৰণিৰ পৰত সৈনিকজনে ঘৰত এৰি থৈ অহা পত্নীলৈ এখন চিঠি লিখিছে। ঘৰৰ পৰা ওলাই আহিবৰ পৰত দেখি অহা পত্নীৰ দুগালেদি বাৰিষাৰ বান হৈ বাগৰা চকুলো ঘৰত এৰি থৈ অহা সন্তান দুটিৰ কথা তেওঁৰ বৰকৈ মনত পৰিছে। সেই সময়ত তেওঁ পত্নীক একোৱেই ক'ব পৰা নাছিল। বৰ্তমান তেওঁ য'ত আছেহি তাত হাজাৰ হাজাৰ ফুট ওখ পৰ্বত, চাৰিওফালে মাথোন যুদ্ধৰ বিভীষিকা, ৰৈ ৰৈ বাজি থকা শত্ৰুৰ কামানৰ গৰ্জন, বোমা বাৰুদৰ ধোঁৱা। এনে পৰিৱেশত প্ৰতি মুহূৰ্ততে মৃত্যুৰ আগলি বতৰাহে পোৱা যায়। যিকোনো মুহূৰ্ততে তেওঁৰো ইয়াত মৃত্যু হ'ব পাৰে। সেয়েহে তেওঁ পত্নীকো চিঠিৰ জৰিয়তে আগতীয়াকৈ সান্তনা দি যাব বিচাৰিছে যে তেওঁৰো যদি এই যুদ্ধত মৃত্যু হয়, তেওঁ যেন তাৰ বাবে দুখ নকৰে, বৰং স্বৰ্গৰ পাৰিজাত ফুল সদৃশ এই মৃত্যুক যেন দেৱতাৰ আশীষ বুলিহে গণ্য কৰে বা মানি লয়। দহৰ বাবে জীৱন দিয়া এনে মৃত্যু সঁচাকৈয়ে আদৰণীয়। সৈনিকজনৰ যদি যুদ্ধত মৃত্যু হয়, তেওঁলোকৰ সন্তান দুটিকো যেন পত্নীয়ে এইষাৰ কথাকে বুজায়। এয়াই তেওঁৰ পত্নীলৈ শেষ অনুৰোধ আৰু সন্তান দুটিক যেন কাহানিও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। দ্বিতীয় প্ৰশ্নটো, কবিয়ে কিয় সেই অনাসৰি কথাবোৰক পৰ্বতীয়া বনপুৰা জুইৰ লগত তুলনা কৰিছে? উত্তৰ: পৰ্বতৰ বনজুই বা বনপুৰা জুই নিজেই জ্বলে আৰু নিজেই নুমায়। এখন চিঠি কবিতাৰ সৈনিকজনেও নিজৰ আবেগ অনুভূতিৰ কথাবোৰ কাকো ক'ব নোৱাৰে, কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। যুদ্ধলৈ বুলি ওলাই যোৱা সৈনিকজনে বিদায় পৰত পত্নীক একো ক'ব পৰা নাছিল। পত্নীৰ দুচকুৰে বৈ অহা বাৰিষাৰ বান সদৃশ চকুলো দেখিও নিৰুত্তৰ হৈ ৰোৱা সেই মৰ্মন্তুদ বিদায় ক্ষণবোৰ, ঘৰত এৰি থৈ অহা কণমানি সন্তান দুটি আৰু যুদ্ধক্ষেত্ৰত সন্মুখত মৃত্যুৰ প্ৰতিনিয়ত আগমন, এইবোৰে সৈনিকজনৰ মনত যি দুখবোধৰ সৃষ্টি কৰিছে, তাকে কবিয়ে অনাসৰি পৰ্বতীয়া জুইৰ লগত তুলনা কৰিছে। তেওঁৰ এই মনৰ কথাবোৰ নিজৰ মনতে জ্বলি নিজেই নোহোৱা হয়। তেনেহ'লে এয়াই আছিল আজিৰ প্ৰশ্ন উত্তৰ। আৰু যদিহে তোমালোকৰ ভাল লাগিছে বা অলপ হ'লেও সহায় হৈছে বুলি ভাবা, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।